PMAY গৃহ নিৰ্মাণৰ নামত ব্যাপক অনিয়ম আৰু দুৰ্নীতিৰ অভিযোগ চিৰাঙৰ তিলকগাঁও VCDCৰ সভাপতি সঞ্জীৱ দেৱনাথৰ বিৰুদ্ধে এই আঁচনিৰ নামত ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে যাৰ বাবে প্ৰায় দুবছৰে অৰ্থনিৰ্মিত অৱস্থাত পৰি ৰৈছে ভুটিয়াপাৰা গাঁৱৰ বহুকেইটা আৱাসগৃহ ভঙা চিঙা গৃহতে কোনোমতে দিন কটাইছে ভুক্তভোগী হিতাধিকাৰীসকলে সঞ্জীৱ দেৱনাথৰ এই দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে তদন্ত কৰি উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে আৰু এই সন্দৰ্ভত আমালৈ এক প্ৰতিবেদন আগবঢ়াব সাংবাদিক জয়ন্ত দেৱনাথে এই মুহূৰ্তত মই যিডোখৰ ঠাইত উপস্থিত আছোঁ এয়া হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এটা ঘৰ ইয়াত ঘৰ বলতে একোই নাই কেৱল দেখা গৈছে এই অৰ্ধনিৰ্মিত অৱস্থাত পৰি আছে প্ৰায় দুবছৰ ধৰি আচলতে এয়া সিডলি উন্নয়ন খণ্ডৰ অধীনস্থ তিলকগাঁও VCDCৰ এই ভুটিয়াপাৰা গাঁৱত এগৰাকী বৃদ্ধা দুখীয়া মহিলাৰ নামত দুবছৰ আগতে এই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আবণ্টিত হৈছিল কিন্তু VCDC চেয়াৰমেন তথা বিজেপিৰ নেতা সঞ্জীৱ দেৱনাথৰ ব্যাপক দুৰ্নীতি সংঘটিত কৰি এই অঞ্চলত প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহৰ নামত কেলেংকাৰী কৰিছে স্থানীয় লোকৰ অভিযোগ যে এইগৰাকী নেতাৰ বাবেই এই অঞ্চলৰ প্ৰায় অৰ্ধ শতাধিক লোক এতিয়া অৰ্ধনিৰ্মিত ঘৰ লৈ বহি আছে প্ৰায় দুবছৰ ধৰি তেওঁলোকে বিভিন্ন ধৰণে তেওঁলোক অনুনয় বিনয় তেখেতক কৰিছে কিন্তু এই ধুৰন্ধৰ বিজেপিৰ নেতাগৰাকীয়ে ৰাইজক ফুচলাই তেওঁলোকৰ টকাখিনি উদৰস্ত কৰি লৈ ঘৰ নিৰ্মাণ কৰি দিয়াৰ নামত এতিয়া তেওঁ এনেকৈ অৰ্ধনিৰ্মিত অৱস্থা ঘৰসমূহ প্ৰায় দুবছৰ ধৰি পেলাই ৰাখিছে মই স্থানীয় এজন লোক আছে মই তেখেতৰ পৰা জানিব যত্ন কৰিছোঁ কি নাম আপোনাৰ মোৰ নাম ৰতন দেৱনাথ এই যিটো ঘৰত আমি উপস্থিত আছোঁ এই ঘৰখন কাৰ নামত এইটো প্ৰিয়বালা বৰ্মন তেখেত কি কেনেকুৱা মানুহ সিহঁতৰ ল'ৰা নাই ছোৱালী আছিল ছোৱালীবিলাক বিয়া চিয়া দি দিছে এতিয়া এই দুখীয়া মানুহ ঘৰ একটা পাইছিল চৰকাৰী ঘৰটো বনাবৰ কাৰণ এই চেয়াৰমেনে দায়িত্ব লৈছিল ঘৰটোতো এতিয়া কৰাই নাই আধা আধি মানে ভিডিঅ' কৰি ৰাখি দিছে আধৰুৱা ঘৰ কিমান আছে আছে বহুত আধা আধি আছে আৰু কি যিবিলাক মানুহ পাইছে মোটামুটি 50% ঘৰ আছে আৰু কি আমি শুনিবলৈ পাইছোঁ যে তেখেতক মানে অনুৰোধ কৰি কোনো ব্যৱস্থা নকৰা ৰাইজে নিজে বনাব লগা হৈছে বহুত এতিয়া মানে আধা আধি ঘৰ পৰি আছে নষ্ট হৈ আছে এইবিলাক কি কৰিব মানে সিহঁতে দায়িত্ব নলয় কিমান দিন তাৰ ওচৰত গ'লেও নাপায় ফোন কৰিলেও নাপায় এনেদৰে হৈছে আৰু অৱস্থা দুখীয়া মানুহ থাকিব লগা জাগাই নাই পাইছিল চৰকাৰী ঘৰ কিন্তু নিজে বনাব দিয়াই নাই ইয়াতে এই সন্দৰ্ভত আপুনি মুখ্যমন্ত্ৰী কি ক'ব যে তেখেত দলৰ দুৰ্নীতি সদায় বিৰোধিতা কৰে যে দুৰ্নীতি সহ্য নকৰে তেনেক্ষেত্ৰত দুৰ্নীতি সংঘটিত কৰে তেওঁ দলৰ নেতাৰ বিৰুদ্ধে কি ক'ব কিবা ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে এতিয়া সিহঁতে কিবা কৰক তদন্ত কৰক ঘৰবিলাক কিবা কৰিব লাগে কৰক আৰু ঘৰখিনি ঠিক কৰি পাব লাগে দুখীয়া মানুহ হবে জয়ন্ত দেৱনাথ আপুনি এই প্ৰতিবেদন আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ নামত কিছু নেতা এনেদৰে দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে আধৰুৱাকৈ এনেদৰে পৰি ৰৈছে চৰকাৰী বাসগৃহ আৰু গতিকে ভুক্তভোগীয়ে অভিযোগ উত্থাপন কৰিছে বা চৰকাৰলৈ কাটৰ আহ্বান জনাইছে যে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আধৰুৱাকৈ নিৰ্মাণ কৰি থোৱা এই ঘৰসমূহ সম্পূৰ্ণ ৰূপত নিৰ্মাণ কৰি দিয়াৰ আহ্বান জনাইছে চৰকাৰক